নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোৰে চাগে নিশ্চিতভাৱে খবৰ ভাল। বহুদিন বিৰতিৰ পিছত শিক্ষা টিউটৰিয়েল ইউটিউব চেনেলৰ ফালৰ পৰা আপোনালোকক মই স্বাগতম জনাইছোঁ। কিছু বচা প্ৰশ্ন আগন্তুক পৰীক্ষাৰ বাবে মই যুগুত কৰিছোঁ। চাবচোন, প্ৰশ্নখিনি অত্যন্ত প্ৰয়োজনীয় হয়। আহক প্ৰশ্নৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া ডিউৰিং দ্য পাৰ্টিশ্যন অফ বেংগল? বংগভংগৰ সময়ত কোন আছিল ভাইচৰয়? মাউণ্টবেটেন, লৰ্ড কাৰ্জন, আৰউইন, কেনিং? শুদ্ধ উত্তৰ হৈছে লৰ্ড কাৰ্জন। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই খুব খৰতকীয়াকৈ দিছোঁ প্ৰশ্নখিনি। আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ, এলাহাদ ট্ৰিটি ৱাজ চাইন ইন বিটুইন আকবৰ, ক্লাইভ, শ্বাহ আলম, ক্লাইভ, বাবৰ, ক্লাইভ, শ্বাহ আলম আৰু বাহাদুৰ শ্বাহ। কাৰ মাজত হৈছিল আকবৰ ট্ৰিটি? শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল আকবৰ ট্ৰিটিৰ চাইন। 3 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ। হুৱেন ৱাজ আছাম প্ৰভিন্স ক্ৰিয়েটেড? অসম প্ৰদেশ কেতিয়া গঠন কৰা হৈছিল? 1857, 1960, 1874, 1888? 1857টো নিশ্চিতভাৱে নহয়, আপোনালোকে জানে চাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1874। 1888, বাকীকেইটা চনৰো কিন্তু তাৎপৰ্য আছে, আপোনালোকে চাবচোন কি হয়। পৰৱৰ্তী প্ৰশ্ন, হুৱেন দ্য ব্ৰিটিছ এনেক্স খাচী পাহাৰ? ব্ৰিটিছসকলে ক্ৰমান্বয়ে অসমৰ ইটোৰ পৰা সিটো অঞ্চল দখল কৰিছিল। খাচী পাহাৰ কেতিয়া দখল কৰিছিল? চনকেইটা নিশ্চিতভাৱে দেখিছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1833। বন্ধুসকল দেখুৱাব থাকিছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি। কুৱেশ্যন নম্বৰ 5, হুৱেন ডিড ব্ৰিটিছ এনেক্স কাছাৰ? ব্ৰিটিছসকলে কাছাৰ কেতিয়া দখল কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1832। আগৰ যিটো প্ৰশ্ন আছিল সেইটো 1833, এইটো হৈছে 1832। পৰৱৰ্তী প্ৰশ্ন, হু প্ৰিপেয়াৰ্ড দ্য বেংগল পাৰ্টিশ্যন প্লেন? বংগভংগৰ যিটো প্লেন হয় সেইটো কোনে প্ৰস্তুত কৰিছিল? মাউণ্টবেটেন, কাৰ্জন, এণ্ড্ৰিউ ফ্ৰেচাৰ, লৰ্ড মিণ্টো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে এণ্ড্ৰিউ ফ্ৰেচাৰ। এতিয়া প্ৰশ্ন হ'ল, বংগভংগ কেতিয়া হৈছিল? মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব। 7 নম্বৰ প্ৰশ্ন, হু ৱাজ দ্য এডিটৰ অফ বেংগালী? বেংগালী নামৰ যিখন কাকত, তাৰ এডিটৰ সম্পাদক কোনে কৰিছিল? সুৰেন্দ্ৰনাথ বেনাৰ্জী, ৰবীন্দ্ৰনাথ ঠাকুৰ, কুমুদিনী মিশ্ৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুৰেন্দ্ৰনাথ বেনাৰ্জী। পৰৱৰ্তী প্ৰশ্নলৈ আমি যাবলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 8ত কি আছে? হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ ছিষ্টাৰ নিবেদিতা? মাদাৰ টেৰেছা, মাৰ্গাৰেট, এলিজাবেথ কালবাৰ্ণ, লুইচ নবল? এইটো প্ৰয়োজনীয় প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মাৰ্গাৰেট এলিজাবেথ নবল। আপোনালোকে মোক জনাবচোন, কিছুমান মাদাৰ টেৰেছাৰ প্ৰকৃত নামটো কি আপোনালোকে জনাবচোন। এইবাৰ প্ৰশ্নটো হৈছে, সত্যাগ্ৰহ শব্দটো কোনে ক'ত প্ৰথম ইউজ কৰিছিল? মহাত্মা গান্ধী। মেৰুত, ছাউথ আফ্ৰিকা, জাপান, আহমেদাবাদ? সত্যাগ্ৰহ শব্দটো ক'ত ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছাউথ আফ্ৰিকা, অৰ্থাৎ দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে ব্যৱহাৰ কৰিছিল এই শব্দটো, সত্যাগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, অন্তিম প্ৰশ্ন হৈছে, হুৱেন ডিড গান্ধী ৰিটাৰ্ণ টু ইণ্ডিয়া? মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কিমান চনত ভাৰতলৈ উভতি আহিছিল? 1912 চন, 1913, 14, 15 চন? কোনটো হয় শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, অৰ্থাৎ 1915 চনত মহাত্মা গান্ধী ভাৰতলৈ উভতি আহিছিল। আপোনালোকে মোক জনাবচোন, সেই উভতি অহাৰ দিনটোক কি দিৱস হিচাপে ভাৰতত পালন কৰা হয়? প্ৰিয় বন্ধুসকল, আজিৰ এই 10টা প্ৰশ্ন ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আৰু কিছু প্ৰশ্ন আপোনালোকৰ বাবে যুগুত কৰিম। প্ৰায় এতিয়াৰ পৰা আহিবলৈ চেষ্টা কৰিম। খুব সোনকালে আহি আছে DME পৰীক্ষা। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যথেষ্ট সংখ্যক পদৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। গতিকে লগ বন্ধু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।